কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্পষ্ট কৰক। গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিব। এক ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ হৈ আছে। যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেন্স ফেইল হৈছে। পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেন্স, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনাৰী আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়েতো যিটোই কথা কৈ থাকে। আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয়নে নহয়? গ্ৰীণ বাছৰ মালিক হয়নে নহয়? ৰিজৰ্টৰ মালিক হয়নে নহয়? আৰু বাগানৰ মালিক হয়নে নহয়? বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়? মই আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে? নে এনে তেওঁৰ মিডিয়া এটা মালিক হোৱাৰ কাৰণে, এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ দিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে। মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ, 4বাৰ প্ৰেছ মিট দিলোঁ, 4বাৰ বন্ধ কৰিলে। তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি। গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা, অপযোগ দিয়া, এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছোঁ। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতিৰ সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে, সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়ে।